সাপেখাটিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ তলত অবৈধভাৱে পাৰ্কিং কৰি ৰখা এখন পাখি নামৰ বাছ অগ্নিকাণ্ড হয়। অগ্নিকাণ্ড সংঘটিত হোৱাত জুইত জাহ গৈছে বাছখন। কথম্পিৰ প্ৰাণ ৰক্ষা পৰিছে অঞ্চলবাসীৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। উল্লেখ্য যে বাছখনৰ গৰাকীয়ে কেইবাখনো বাহন দিনে ৰাতিয়ে অবৈধভাৱে উৰণীয়া সেতুৰ তলত পাৰ্কিং কৰি থয়। ঘটনাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় বীৰলাচি থানাৰ সদস্যসকলে। এই ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী কৰিছে। আজি চৰাইদেউ জিলাৰ সাপেখাটি মাছমৰীয়া যিটো ৰেলৱে ষ্টেচনৰ তলত অভাৱিত তলত যিখন গাড়ী আজি অগ্নিদগ্ধ হৈ ভস্মীভূত হ'ল তেখেতলোকে টিপাল দি লুকুৱাই ৰাখিছিলে। আমি বীৰলাচিনাৰ তদন্ত কৰি দেখিলোঁ যে গোটেই গাড়ীখন সম্পূৰ্ণভাৱে জ্বলিছে আৰু নিজে জ্বলিছিল তাত বেটেৰী নাই। তাত শ্বৰ্ট চাৰ্কিট হৈছে বুলি কৈছে, বেটেৰী নাই। বেটেৰী নহ'লে কেনেকৈ শ্বৰ্ট চাৰ্কিট হ'ব সেইটো আমি বুজিও পোৱা নাই। সিহঁতি নিজেও জ্বলাব পাৰে ইঞ্চুৰেঞ্চৰ কাৰণে। আৰু ওচৰতে থকা সাপেখাটি আৰক্ষী থানা তেখেতলোকে মৌনৱতা অৱলম্বন কৰিছে। ইয়াত তদন্ত লোৱা নাই। আমি বীৰলাচিনাই তদন্ত কৰি আমি গম পাইছোঁ যে তেখেতলোকক আমি মিডিয়া মাতি আনিছোঁ। তেখেতলোকক আমি কৈছোঁ যে এই অভাৱিত তলত যদি গাড়ীখন জ্বলে আৰু গোটেই গাড়ীবিলাক সিহঁতৰ গাড়ীবিলাক অভাৱিত তলত 15-20খন গাড়ী থাকে আৰু ওচৰৰ আপোনাৰ বলেৰ'খন এই যিটো মহেন্দ্ৰ বলেৰ' এইখনত জুইত অগ্নিদগ্ধ হৈছে আপোনাৰ ছাইডত। সেইটো কাৰণে আমি বীৰলাচিনাই তীব্ৰ গৰিহণা দিছোঁ। ইয়াত পুলিচ কিয় নিৰৱতা অৱলম্বন কৰিছে, প্ৰশাসনে কিয় নিৰৱতা বীৰলাচিনাই এইটো বস্তুত আমি ক্ষান্ত নাই। ইয়াত জুই জ্বলিছে অভাৱিত তলত। এখন গাড়ী সম্পূৰ্ণভাৱে ত্ৰিপাল দি ঢাকি ৰাখিছে আৰু এইপিনে ৰেলৱে মাটি ইয়াতে গোটেই গাড়ীবিলাক সম্পূৰ্ণ তেখেতলোকে ৰাখে। সেইটোক আমি তীব্ৰ গৰিহণা দিছোঁ। যদি ইয়াৰ উচিত তদন্ত নলয় বীৰলাচিনাই আমি কিন্তু ইয়াৰ উচিত বিচাৰ আমি কৰিম। আমি আপোনালোকক অতি শীঘ্ৰে সাপেখাটি আৰক্ষী থানা প্ৰশাসনক জনাইছোঁ যে তেখেতলোকে এইটো বস্তু তদন্ত কৰক। ৰেলৱে অভাৱিত তলত এইটো গাড়ী চোৱা কোনো হেৰি নহয়, আপোনাৰ গেছ নহয়। তেখেতলোকে গাড়ী ইয়াতে ৰাখে, ইয়াতে জ্বলি ভস্মীভূত ইয়াত মানুহ ওচৰত পাই যায় ঘূৰি ফুৰে। ৰেলৱে ষ্টেচন এইটো চেণ্ট্ৰেলকৈ চাব লাগে। তেওঁলোকে গাড়ী প্ৰায় 15খনমান গাড়ী নিজৰ ব্যক্তিগত গাড়ী ইয়াতে তেওঁলোকে ৰাখে। আচলতে এইটোতো গোটেই মাটিটো আচলতে ৰেলৱে অভাৰব্ৰিজৰ মাটি। এইটো বাইপাছ হয়, ইয়াত মানুহ অহা যোৱা কৰিবৰ কাৰণে আচলতে এইটো বাইপাছ ৰখা হৈছে। ইয়াত কেনেদৰে তেওঁলোকে ৰাখিবলৈ অহা সেইটো আমি তদন্ত কৰিছোঁ। তেখেতলোকে ইয়াত কি ধৰণে কাক লগত মিতিৰালি কৰি কাৰ লগত কথা পাতি তেখেতলোকে 15-20খন গাড়ী ইয়াতে অভাৱিত তলতে ৰাখে। এইটো ৰেলৱে সম্পূৰ্ণ মাটি আৰু যিটো 4 লেনৰ অভাৰব্ৰিজ তাৰ তলতে গাড়ী জ্বলিছে। আৰু এইবিলাক কাম ইহঁতে কিবা বিয়া এখন কিবা শ্ৰাদ্ধ হ'লে এই অভাৱিত তলতে পেণ্ডেল দি পতা দেখিছোঁ। আমি কিন্তু তাত বীৰলাচিনাই মান মাতিছোঁ। এনেকৈ যদি হৈ থাকে আজি পুলিচ প্ৰশাসন যদি তদন্ত নলয় এই গাড়ী জ্বলোৱাটো তেতিয়া আমি সাপেখাটি আৰক্ষী থানাক ঘেৰাও দিবলৈ আমি বীৰলাচিনাই আমি প্ৰস্তুত আছোঁ। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।